I feel you burn all over me. One hit of you is all I need. Baby, I need a feel. Hello guys, welcome back to my YouTube channel. So আজি আকৌ এটা মোটৰ ব্লগ হ'ব কাৰণে গৈ আছে প্ৰথমতে হাৱাটো চেক কৰাই লওঁ আৰু পেট্ৰলটো ভৰাই ল'ব লাগিব আয়ো এইটো কি ইমান উৎপাত হৈছে অ স্প্লেণ্ডাৰ ৰৈ মানে পুৰা উৰাই গৈছে একেবাৰে মোতকৈ বেছি জোচটো তাৰে আজি ND16 লগাই লৈছোঁ এবাৰ ND32 লগাই লওঁতে গোটেই ভিডিঅ'টো ফুটেজটো ডাৰ্ক উঠিলে এতিয়া ND16টো মানে যদি পোহৰটো মানে সূৰ্য পোহৰ হওক বা দিনৰ পোহৰ যদি বেছি নাথাকে তেনেকৈ আজি ইমান ৰ'দটো নাই তেতিয়া মানে অলপমান ND ফিল্টাৰটো অলপ বেছি ডাৰ্ক ND ফিল্টাৰ লগাব নালাগে মানে মই সেইদিনা ND32 লগাই গ'লোঁ বেছি ডাৰ্ক হৈ গ'ল ভিডিঅ'বিলাক আজি ND16 লগাই লৈছোঁ আশা কৰোঁ ভিডিঅ' কোৱালিটিটো ভাল হ'লেও এবাৰ চেক কৰি ল'ব লাগিব আগত নহ'লে মই ND ফিল্টাৰটো খুলিয়ে দিম আৰু XP দি দিব দেই 555 অঁ অঁ ঠিক আছে ঘূৰাওঁতে মেলোঁতে দিগদাৰে হয় এনেকৈ ঘূৰাব লাগিব সেই XP দি দিব অঁ XP 555 হা 555 মাৰি দিও হৈ যাব 55 ৰুপিজ এটা জিপে কৰি দিম হা এইবাৰলৈকে নাই নি অঁ তলতে পৰিলে বাপেকে 55 ৰুপিজ এটা জিপে মাৰি দিম হা হা আজি তাকে চাওঁ এই ওলাই আহোঁতে সদায় দেৰিয়ে হৈ যায় আকৌ মোৰ আজিকালি ৰাইডাৰবোৰ গৈছে নেকি আপোনালোক দেখে নাই চানডে যায় নহয় এটা হেৰি এখন লৈ আহে কাৱাছাকি বাইক এখন সেইটো ৰাতিপুৱা 5টাতে ওলায় পল্লৱ অঁ সেইটো ৰাতিপুৱা 5টাতে ওলায় আহিছে নাই সি অঁ যোৱা সপ্তাহ আহিছিলে চাগে সি দেওবাৰ যায় অঁ গম পাওঁ ঠিক আছে আহিছোঁ সেইটো ৰাস্তাৰ ফালে নাযাওঁ যোৱাবাৰ একদম মানে অৱস্থা বেয়া হৈ গ'ল আধাখনীয়া বনাই থৈছে আধা নাই বনোৱা মৌ মাৰি ফালে এইফালে দিয়ে যোৱা সেই হ'লে ভাল হ'ব আগত গৈ এবাৰ ফুটেজটো চেক কৰি ল'ব লাগিব মই যোৱাবাৰ লিখীয়া একদম কলা নোলালে হয় আৰু অলপমান গধূলি হোৱা আগে ND ফিল্টাৰটো আঁতৰাই দিম নহ'লে আকৌ ফুটেজবিলাক ডাৰ্ক ওলালে মাথাতে বেয়া হ'ব আকৌ গেলা ৰাস্তা আহি গ'লোঁ গেলা ৰাস্তা আহি গ'লোঁ এইফালে মানে অকণমান বৰষুণ দিলে গোটেই ৰাস্তাটো বৰবাদ হৈ যায় বাইকখন মানে লেতেৰা যে হয় এনেকুৱা ৰাস্তাত চলালে একদম মানে মাথাটো বেয়া হৈ যায় চ' গাইজ এইখিনিতে ৰখি ফুটেজটো চেক কৰি ল'লোঁ এবাৰ চব ঠিকমতে আছে আৰু হাৱাটোৱে ভৰাই ল'ব লাগিব আগত
হা হা ইউটিউবত আছে চেনেল আছে ৰাইডাৰ 650 আছাম বুলি আছে আৰু আছামটো AXOM বুলি মাৰি দিবা কেনেকুৱা লাগিছে ছেটআপটো ভাল লাগিছে নাই বাইকটো ঠিক আছে কিমান চিচি নিচিনা লাগিছে কিমান চিচি নিচিনা লাগিছে কিমান চিচি বাইক নিচিনা লাগিছে বাইকটো কিমান চিচি নিচিনা লাগিছে বোলো অঁ 650 আৱাজটো ভাল লাগিছে ঠিক আছে ছাবস্ক্ৰাইব কৰি দিবা ৰাইডাৰ 650 আছাম বুলি আছে এনেকৈ ৰিয়েকশ্যন পোৱা যায় ৰখি থাকিলে সি বহুত দেৰিৰপৰা চাই আছে মোক সুধোঁ নুসুধোকৈ কিবা এটা ভাবি আছে লাষ্টত মানে মাতিলে আৰু সুধিলোঁ তাক এখন কি বাইক হয় বোলো সি গম পাই গ'ল এইটোৱে জি টিক মানে চবেই চিনি পায় আৰু জি টি বুলি ক'লে ইয়াৰ ফেন বেছ ইমানেই আছে বাইকখনৰ মানে বাচ্চাও গম পায় আৰু জি টি মানে কি হয় তো গাইছ আজি ভাবিছোঁ ডিব্ৰুগড় বগীবিল ফালৰ পৰা এপাক মাৰি আহিমগৈ কাৰণ ফুৰিবলৈ জেগা সেইটোৱে আছে আৰু সেইফালে ধেমাজি যাবলৈ এতিয়া সময় নাই আৰু সোনকালে হোৱা হ'লে ধেমাজি ফালে পাক এটা মাৰিলেও হ'লে একদম আৰ্লি মৰ্ণিঙত ওলাব লাগিব ধেমাজি যাব হ'লে আৰু কাঞ্চনজংঘাত এপাক সোমাম কাৰণ যোৱাবাৰ মানে আন্ধাৰ হৈ গ'ল আৰু তাত সোমোৱাও নহ'ল চ' আজি বগীবিলৰ ছানছেট প্লাছ কাঞ্চনজংঘাত একপাক সোমাই আহিম আৰু আপোনালোকক দেখাম কেনেকুৱা হয় কেনেকুৱা নহয় ৰেষ্টুৰেণ্টখন আৰু আজি মানুহৰ ভিৰ হ'ব নিচিনা লাগিছে কাৰণ আজি বতৰটো বৰ মুকলি কৰিছে আৰু তাতো ছানডে হয় ফ্ৰী ৰাস্তা হ'লে জি টি উৰাই মেলি চলাই ভাল লাগে ৰাস্তা ফ্ৰী হ'ব লাগে মোৰ যে এই ভিউকেইটা বৰ ধুনীয়া লাগে আকৌ এইফালে পূৰা একদম মানে সেউজীয়া পথাৰ একদম সেইফালে আৰু এইফালে পূৰা পানী হৈ পুখুৰী আছে আৰু লগতে মানে চবফালে একদম পূৰা গ্ৰীনেৰী এইফালে মানে ভিউকেইটা একদম বহুত ধুনীয়া লাগে আগত হাৱাটো দিয়াই ল'ব লাগিব হাৱাটো কম আছে নিচিনা লাগি আছে কম হ'ব নালাগে কাৰণ কেইদিনমানৰ আগত দিয়াইছিলোঁৱে মই দুলীয়াজনতে দিয়াব পাৰিলোঁ হ'লে পাহৰি থাকিলোঁ একদম মাইণ্ডৰ পৰা আউট হৈ গ'ল কথাটো আগৰ দোকান খোলা থাকিলেই হয় আৰু টেঙাহাটত বতৰটো একদম মানে ডাৱৰ আকাশত ডাৱৰ আছে বৰষুণ নিদিলে হয় আৰু কাৰণ মই ৰেইনকোট চেইনকোট একো অনাও নাই এইখিনিতে আপোনালোকৰ লগত এটা কথা শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ মই মানে প্ৰথমতে একদম নৰ্মেল বাইক চলাইছিলোঁ ঠিক আছে যেনেকৈ 150cc বাইক প্ৰথমতে চলাইছিলোঁ পালচাৰ 150 মোৰ বাইক শিকা আপোনাৰ 2012 চনৰ মানত বাৰু বাইকখন শিকিছোঁ আৰু তেতিয়া মানে এতিয়াতো জি টি ওলোৱাই নাই এতিয়া পালচাৰ 150 চলাওঁ আৰু ক্ৰুজৰ বাইক মানে মোৰ বহুত ভাল লাগে তেতিয়া যেনেকৈ হাৰ্লি তাৰপাছত আপোনাৰ হৈ গ'ল এভেঞ্জাৰ মানে ক্ৰুজাৰ টাইপ বাইকবিলাক এতিয়া ক'ব গ'লে মেটিয়ৰ এনেকুৱা টাইপ তো তাৰপিছত এভেঞ্জাৰ চলালোঁ এভেঞ্জাৰ বাইকখনো বৰ ভাল বাইক আছিলে সেইখন ক্ৰুজাৰ বাইক হয় আৰু মানে একদম পূৰা একো এগ্ৰেছিভ নহয় একদম ধুনীয়াকৈ হাত দুখন মেলি কেনে একদম আৰামছে গৈ থাকিব পাৰি আৰু মাইলেজো বহুত ভাল দিছিলে এভেঞ্জাৰ 350 আছিলে মোৰ তেতিয়া ত' সেইখন বাইক লৈ কেনে মানে মই তেতিয়া ব্লগ ইমান মোৰ এইবিলাক কোনো চখ নাছিলে তেতিয়া অকল এই ডিব্ৰুগড় তিনিচুকীয়া দুলীয়াজান ইমানে কেতিয়াবা চলাওঁ আৰু বেছিকৈতো দুলীয়াজানতে চলোৱা হয় এভেঞ্জাৰ পিছত মই ল'লোঁ থাণ্ডাৰবাৰ্ড 350X থাণ্ডাৰবাৰ্ডখনো বৰ ধুনীয়া বাইক আছিলে ইয়াতে মই হাৱাটো দিয়াই লওঁ পাছত নহ'লে আৰু জেগাই নাপাম দিয়াবলৈ নাইট্ৰজেন আছে নাইট্ৰজেন দিয়কচোন পিছফালে 36 আগফালে 32
যি টি মজা লোৱা জেগাটো পাই গ'লোহি আৰু তাতো ওপৰছে বৰষুণ দি আছে পুৰা তামাম বৰষুণ দিছে বে তাতো মই বহুত বেয়া জেগাত ফচিলোহি ওচৰত নাই ঘৰ আছে নাই কিবা আছে শ্বিট বাপৰে বাপ ৰখিবলৈ ইয়াত একো জেগাই নাই আগতে ৰ'ব লাগিব অকণমান এডোখৰ জেগাতে গৈ ৰখি লওঁ অলপ কি বৰষুণ দে ৰাস্তাতে বৰষুণ দি দিলে গাইছ আৰু ৰখি থাকিব নাই আৰু নহ'লে বগীবিল পাওঁতে পাওঁতে আন্ধাৰে হৈ যাব আজি ছানডে ৰেইন ৰাইড হৈ গ'ল আৰু ভবা নাছিলোঁ বৰষুণ দিব বুলি এইখিনিতে দিছে বুলি কৈছে আগত দিয়া নাই বুলি কৈছে মানুহ এজনে নাজানো এতিয়া গ'লেহে গম পাম এনেই ৰৈ মেলি লাভ নাই গৈ থকাহে কথা ৰেইনকোটটো লৈ লোৱা হ'লে মানে ৰখিবলগীয়া নহয় আৰামছে গৈ থাকিব পাৰোঁ আৰু বৰষুণটো দি দিলে মানে ঠাণ্ডা লাগে বেছি স্পীড যাবলৈ ৰেইনি ৱেডাৰত বেছি স্পীড যোৱাটো মানে ছেফ নহয় কাৰণ ৰোডবিলাক পূৰা তিতি থাকে শ্লিপ মাৰি দিব পাৰে পটককৈ চ' এটা নৰ্মেল স্পীডতে গৈ থকাটোৱে ভাল হ'ব এইটো কেলে ছিগনেল টিগনেল নাই দিয়া চিধা এফালে আহিছে আগৰ এইকেইটা পূৰা ৰেষ্ট লাগিছে কিন্তু মোৰ মানে স্পীড চলাবলৈ অকণমান অসুবিধা লাগিছে চ' গাইছ এণ্টি ফিল্টাৰটো খুলি দিলোঁ কাৰণ আন্ধাৰ হ'বলৈ হ'ল আৰু এতিয়া লগাই লাভ নাই কাৰণ গোটেই ফুটেজকেইটা মোৰ ডাৰ্ক হ'ব আৰু কেমেৰাটোত বেটেৰীও বেছি নাই চ' য'ত দৰকাৰ হয় তাতে ৰেকৰ্ডিং কৰিম আৰু প্ৰথমতে কাঞ্চনজংঘাখনৰ পৰা আহি লওঁ তাৰ পাছত অকণমান আন্ধাৰ হ'লে বগীবিল ফালে পাক এটা মাৰিম বা আজি ইয়াত পূৰা খালীচোন আজিকালি ইয়াত মানুহ নহয় নি ইমান ছানডে হ'লে পূৰা খালী হৈ আছে যোৱাবাৰ আহিছিলোঁ যোৱাবাৰো খালী পালোঁ আজিকালি ছানডে ইমান মানুহ নহয় চাগে ইয়াত বাইকখন ইয়াতে মুখতে থৈ দিওঁ ইমান আগলৈ নিবলৈ নাই আৰু চ' ইয়ালৈকে আহিম বুলি ভাবি আছিলোঁ গধূলিও হ'ল আৰু গৈও ভাল লাগিব এতিয়া যাওঁ খালি বাইকখন ঠিক জেগাত পাৰ্ক কৰিছে নাই আকৌ সেইটোৱে ভাবি আছোঁ কাৰণ আগফালে এখন বাইক আছে ইহঁতৰ ল'ৰাবিলাকৰ যোনে তেনে লগাই থৈ যাব পাৰে বুলি ভয় চ' অকণমান ছাইড কৰি দিওঁ অকণমান ইফালে কৰি দিওঁ তেতিয়া মোৰো টেনশ্যন নাই আৰু ইফালে উলিয়াব লোৱাটো টেনশ্যন নাই এতিয়া ঠিক আছে চ' গাইজ এইখন হ'ল কাঞ্চনজংঘা এণ্ট্ৰি গেট আৰু এইফালে আপোনালোকে দেখা পাইছে কিমান ধুনীয়াকৈ ডিজাইন দি থৈছে ছানডে যদিও আজি মানুহ অলপ কম আনকালে মানুহ
ইয়াত বহুত ভিৰ থাকে। So guys, এইটো এটা গ্ৰাউণ্ড এৰিয়া য'ত আপোনালোকে এনেকৈ ৰৈ মেলি ফটোশ্বুট কৰিব পাৰে। আৰু আপোনালোকে মানুহবিলাক দেখা পাইছে ইয়াত ইমান ধুনীয়াকৈ ৰৈ মেলি হাৱা খাই আছে, বতাহ খাই আছে। আৰু সেইফালে উঠি যাব পৰা এটা ৰাস্তা আছে। So guys, এনেকৈ ইয়াত এখন ব্ৰিজ বনাই দিয়া আছে। So guys, ইয়াত এনেকৈ ব্ৰিজ এখন বনাই থৈ দিয়া আছে। আৰু ইয়াত এনেকৈ আপোনালোকে খাৰা হৈ ল'ব পাৰে। আৰু এইখন গেট সোমাই আহিব পৰা। আৰু পানী দেখা পাইছে কিমান স্পীডত বৈ গৈছে। সেইখিনিলৈকে যাবলৈ দিয়া নাই। আগতে মানুহ সেইখিনি যায়, কিন্তু মানে এতিয়া মানে এইটো জেগাই অলপ লক কৰি থৈ দিছে। কাৰণ সেইখিনি জেগাত যোৱাটো মানে এই জেগাখিনি যোৱাটো মানে অলপ ৰিস্কি হৈ যায়। তো ইয়াত আপোনালোকে এনেকৈ ৰ'ব পাৰে। চ' সেইটো এটা জেগা হয় য'ত ফটোশ্বুট কৰিব পাৰে। কেতিয়াবা আহিলে কৰিলে আপোনালোকে ইয়াত এনেকৈ ৰৈ মেলি। চ' গাইজ, এইটো ইয়াৰ আউটডোৰ এৰিয়া। আৰু এইফালে নৈ আছে। নৈ পাৰত এনেকৈ বহি কিনে আপোনালোকে এনেকৈ চাহ তাহ খাব পাৰে ইয়াত। আপোনালোকে দেখা পাইছে মানুহবিলাকে ইয়াত এনজয় কৰি আছে ধুনীয়াকৈ। আৰু সেইফালে আছে বগীবিলখন, তালৈও যাম এপাক অলপ হাৱা খাবলৈ কাৰণে। দূৰত সেইখন আপোনালোকে দেখা পাইছে কাঞ্চনজংঘা। সেইখন কাঞ্চনজংঘা বোট। আৰু সেইখনতো মানে আপোনালোকৰ খোৱা বোৱাৰ পৰা আদি কৰি চব মানে তাৰ ভিতৰতে আছে। আৰু তাৰ কাৰণে আপোনালোকে এক্সট্ৰা পে' কৰিব লাগিব। তাত যোৱা নাই, মই আজিলৈকে উঠা নাই সেইখনত, এবাৰ উঠি চাব লাগিব। খানাত বেছি বস্তু একো নাই না, কাৰণ ঘৰত ভাতটো খাই আহিছোঁ মই। চাহ একাপ আৰু অলপমান চিকেন পকৰা, সেইটোকে খাই মেলি ইয়াৰ পৰা ওলাম আৰু। চ' গাইজ, খোৱা বোৱা হৈ গ'ল। চাহ একাপ আৰু চিকেন পকৰা খালোঁ। বিশেষ তেনেকৈ একো লোৱা নাই, কাৰণ মই অলৰেডি ঘৰত খাই আহিলোঁ। আৰু এতিয়া যাম বগীবিল ফালে, তাতে অলপ দেৰি ৰ'ম আৰু তাৰপিছত ঘৰলৈ গুচি যাম আৰু। ডিটিখন এনেকৈ ঘূৰোৱাতে বৰ ডাঙৰ এটা ঝামেলা হয়। পাছফালে গাড়ীবোৰ আহিয়ে আছে। বাপৰে বাপ, অৱস্থা বেয়া হৈ যায় ভাই। জি চলোৱা আৰু চলাবলৈ ইমান টেনশ্যন নাই, যিমানটো ঘূৰাবলৈ টেনশ্যন। তাতো একজষ্ট লগোৱাৰ পিছৰ পৰাতো ৱেইটটো অলপ কমিলে, কিন্তু সিমানখিনিও ড্ৰপ হোৱা নাই। ৰাস্তা মানে এইফালে অকণমান উঠা হয়, মই তলত নমাই দিলোঁ। সেইখিনি মানে পিছলৈ টানিছোঁ, মেলিছোঁ, ঘূৰাইছোঁ, সেইখিনিতে মানে মোৰ অৱস্থা বেয়া হৈ গ'ল। যিমান জিম মাৰিলেও মানে ক্ষীণমিন লোৱা হ'লেতো অৱস্থা আৰু বেয়া হ'ব। মইতো অলপ জিম চিম যাওঁ, ৱেইট চুৱেট মাৰোঁ কাৰণে অলপ চলপ পাৰিছোঁ, হ'লেও মোৰ অসুবিধা হৈছে। তো গাইজ, গৈ থাকোঁ আৰু। বগীবিল পালোহি আৰু এইফালে মানুহ চানুহ নাইচোন, একদম ঠাণ্ডা হৈ আছে। ত' ইয়াত আৰু কি দেখাম আপোনালোকক, দেখাবলৈ ইয়াত একো নাই, অকল লাইটৰ পোহৰকেইটাই আছে আৰু। আৰু ইয়াত বেছি স্পীড চলাব নোৱাৰি তাত, কাৰণ 60 বুলি লিখাই আছে স্পীড লিমিট। বেছি স্পীড চলালে লগে লগে চালান কাটি মানে ডাইৰেক্ট হেৰিয়ত আহি যাব স্পীড লিমিট। ইয়াত স্পীড লিমিট পূৰা আছে, আৰু সেইফালে কেমেৰা পূৰা লগাই থৈ দিয়া আছে চবফালে। চ' ইয়াত মানে বেছি স্পীড চলাব কেতিয়াও ইয়াত নোৱাৰি মানে, আৰু চলাবও নালাগে, কাৰণ বৰ ৰিস্কি হৈ যায়। জেগাই চাই মেলি সদায় চলাব লাগে চলালে।
কাৰণ এইবোৰ সেই জেগা মানে স্পীড চলোৱা জেগাই নহয়। কিছুমানে চলায়, কিন্তু চলাই যেনেকৈ তেনেকৈ বেয়া মানে তাহাঁতৰ লগত এক্সিডেণ্টো হয়। চ' এইবিলাক মানে মই এতিয়া ক'ব নিবিচাৰোঁ আৰু, আপোনালোকে জানেই। চ' সদায় ছেফলি ৰাইড কৰিব। মই অথনি আহি থাকোঁতেও দুটামানক পাইছোঁ, একদম মোৰ মানে বাইক দেখি সিহঁতি এনেকুৱাই ৰগৰাইছে, মানে কি ক'ম আৰু মানে। মই আৰু অলপমান স্পীড দিম বুলি সিহঁতৰ লগত লাগি কিনে ময়ো অলপমান স্পীডত গৈছিলোঁ, কিন্তু মানে আকৌ ভাবিলোঁ নাই, লাভ নাই এইবিলাকৰ লগত এনেই যুঁজি মেলি সিহঁতৰ লগত ৰেচ লাগি। কাৰণ মানে কি হৈছে, কাৰণ নিজৰে মানে নিজৰ কাৰণে বেয়া। সিহঁতি প্ৰভোগ কৰিবই আপোনাক। যদি মানে আপুনি গৈ আছে এতিয়া ভাল এখন ছুপাৰ বাইক হওক বা ভাল এখন CC বাইক লৈ কেনে, তো পিছফালৰ পৰা আহি কেনে মানে কেইটামান কোনোবা আহি কেনে স্পীডত আপোনাক প্ৰভোগ কৰিবই ৰেচ লগা নিচিনাকৈ। ত' সিহঁতক দেখি কেনে আপুনিও যদি সিহঁতৰ লগত ৰেচ লাগিবলৈ যায়, তেতিয়াহ'লে মানে আপোনাৰ তেতিয়া মানে নিজকে মানে মূৰ্খামি নিচিনাই বুজাব পাৰি মানে। কাৰণ কোৱা সেইকেইটাতো যোনকেইটা আহে সেইকেইটাতো মূৰ্খই হয়। চ' মানে সিহঁতৰ লগত লাগি কিনে নিজে বুৰ্বকামি কৰিবলৈ কোনো প্ৰয়োজনে নাই। মই কৰিছোঁ কেতিয়াবা মাজে মাজে ময়ো কৰি পাওঁ তেনেকুৱা বুৰ্বকামি, কিন্তু নিয়মমতে কৰিব নালাগে মানে তেনেকুৱা। এই অকণমান আগতে অলপ ৰখিম আৰু বাইকখনৰ ফটো দুখনমান মাৰিম, আৰু তাৰপিছত আৰু ওলাই দিম আৰু এইখিনিৰ পৰা। ওলাই দিওঁ আৰু সময়ো বহুত হৈ গ'ল, বেছি দেৰি কৰি থাকি লাভ নাই। কাৰণ মোৰ পেট্ৰলো ভৰাবলৈ আছে আগত। 500 টকা পেট্ৰল ভৰালোঁ, মানে দুঘাতে আছেগৈ তেল। ইয়াত মানে অলপ ঘূৰাবলৈ এনেকৈ ৰিস্কে হৈ যায়, ইমান স্পীডত আহে গাড়ীবিলাক। 60 লিমিট লিখাই আছে, হ'লেও স্পীডত আহে। ইয়াত মানে ফটোশ্বুট কৰিবলৈ, ফটো মাৰিবলৈ বহুত ৰিস্কি হৈ যায়। কাৰণ গাড়ীবিলাক 60 লিমিট লিখা আছে যদিও মানে বহুত স্পীডত আহে। কিছুমান গাড়ী বাৰু ঠিকেই আহে, কিন্তু কিছুমান গাড়ী মানে একদম উৰাই লৈ আহে একেবাৰে। চ' ৰিস্কে হৈ যায়। মই মানে ফটোকেইখন একদম চাই চিতি বহুত মানে আগে পিছে গাড়ী আহিছে নে কি আহিছে নে ভয়ে তুলিছোঁ একেবাৰে ফটোবিলাক। তো গাইজ, ভিডিঅ'টো আৰু ইমান টানি নাথাকোঁ, ইমানতে সামৰি দিওঁ আৰু, কাৰণ আন্ধাৰো হ'ল। এইখিনিৰ পৰা ওলোৱাৰ লগে লগে এনেও ফুটেজবিলাক আন্ধাৰে আহিব, কাৰণ সেইফালে লাইট চাইট একোৱেই নাই। এই বগীবিল ব্ৰিজতে যি লাইট আছে অলপ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। যিমান পাৰে চেনেলটো ছাপোৰ্ট কৰিব। আৰু মই এইখিনিতে ক'ব বিচাৰোঁ, বহুতে চেনেলটোত ভিডিঅ'বিলাক চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, নাই লাইক কৰে। তেনেকুৱা নকৰিব গাইজ। চাইছে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, কাৰণ কষ্টও হয় বহুতখিনি ভিডিঅ' বনোৱা মেলা কৰোঁতে। আপোনালোকৰ কাৰণে ভিডিঅ' বনাইছোঁ, কাৰণ নহ'লেতো একোৱেই নাই ন। এনেই আৰামছে আহিব পাৰোঁ, বাইক চলাব পাৰোঁ, গুচি যাব পাৰোঁ। আপোনালোকে যিমান পাৰে চেনেলটো ছাপোৰ্ট কৰিব, কাৰণ আপোনালোকে ছাপোৰ্ট কৰিলে তেতিয়া মটিভেট হওঁ আৰু নতুন ভাল ভিডিঅ' বনাবলৈ। তো তেন্তে আজিলৈ আহিছোঁ গাইজ, লাভ ইউ, বাই বাই।